আপুনি কেতিয়াবা ভাবিছেনে একোজন মানুহে সপোন দেখে আৰু সপোনবোৰ বাস্তৱ হয় আন এজনে দিনে ৰাতি কষ্ট কৰে প্ৰাৰ্থনা কৰে চেষ্টা কৰে কিন্তু যেন একো সলনি নহয় কিয় কিয় কিছুমান মানুহে সঠিক মানুহ সঠিক সুযোগ সঠিক ধন সম্পদ আৰু সঠিক পৰিস্থিতি নিজৰ জীৱনলৈ আকৰ্ষণ কৰিব পাৰে আৰু কিয় কিছুমান মানুহে যেন সদায় একেই সমস্যাৰ মাজত ঘূৰি থাকে আজিৰ এই ভিডিঅ'টোত মই আপোনাক এনে এটা বিষয় কম যিয়ে হয়তো আপোনাৰ জীৱনলৈ এক নতুন দৃষ্টিভংগী আনিব পাৰে সেই বিষয়টো হৈছে ল অফ এট্ৰেকশ্যন অৰ্থাৎ আপুনি যি শক্তি পঠিয়াই দিয়ে জীৱনে সেই শক্তিকে উভতাই আনে হাজাৰ হাজাৰ বছৰ আগতে মানুহে এই সত্যটো জানিছিল আজিৰ ভাষাত আমি ইয়াক ল অফ এট্ৰেকশ্যন বুলি কওঁ কিন্তু এই ধাৰণাটো নতুন নহয় যেতিয়া গৌতম বুদ্ধই কৈছিল আমি যি ভাবো আমি সেয়াই হৈ যাওঁ তেওঁ কেৱল দৰ্শনৰ কথা কোৱা নাছিল তেওঁ মনৰ শক্তিৰ কথাও কৈ আছিল যেতিয়া বেদ উপনিষদত কোৱা হৈছিল যথা ভাৱনা তথা সিদ্ধি সেইটো একেই কথা আধুনিক যুগত বহু সফল ব্যক্তি উদ্যোক্তা খেলুৱৈ আৰু শিল্পীৰ জীৱন অধ্যয়ন কৰিলে এই কথা স্পষ্টকৈ দেখা যায় তেওঁলোকে প্ৰথমে নিজৰ মনত এখন ছবি সৃষ্টি কৰিছিল তাৰ পিছত বাস্তৱ জীৱনত সেইটো সৃষ্টি হৈছিল কাৰণ প্ৰতিটো সৃষ্টি দুবাৰ হয় প্ৰথমে মনত তাৰ পিছত বাস্তৱত এইখিনিতে ল অফ এট্ৰেকশ্যনৰ প্ৰথম নিয়মটো আহে ক্লেৰিটি অৰ্থাৎ স্পষ্টতা ব্ৰহ্মাণ্ডই অস্পষ্ট অৰ্ডাৰ বুজি নাপায় যদি আপুনি কয় মই সুখী হ'ব বিচাৰো সেইটো অস্পষ্ট কিন্তু যদি আপুনি কয় মই শাৰীৰিকভাৱে সুস্থ মানসিকভাৱে শান্ত আৰু আৰ্থিকভাৱে স্বাৱলম্বী জীৱন বিচাৰো তেতিয়া আপোনাৰ মনেও বুজিব আৰম্ভ কৰে আপুনি কলৈ যাব বিচাৰে বেছিভাগ মানুহে কি নিবিচাৰে সেইটোৰ ওপৰতে মন দিয়ে মই দুখীয়া হ'ব নিবিচাৰো মই অসুস্থ হ'ব নিবিচাৰো মই বিফল হ'ব নিবিচাৰো কিন্তু জীৱনক ক'ব লাগে মই কি বিচাৰো কাৰণ য'ত মনোযোগ যায় শক্তিও তাতেই যায় আৰু য'ত শক্তি যায় ফলাফলো তাতেই সৃষ্টি হয় ল অফ এট্ৰেকশ্যনৰ দ্বিতীয় নিয়ম হৈছে ইমোশ্যন অৰ্থাৎ অনুভূতি মাত্ৰ ভাবিলেই নহয় অনুভৱ কৰিবও লাগে আপুনি যদি ধন বিচাৰে কিন্তু ভিতৰত সদায় অভাৱ অনুভৱ কৰে আপুনি যদি সফলতা বিচাৰে কিন্তু ভিতৰত সদায় ভয় থাকে আপুনি যদি প্ৰেম বিচাৰে কিন্তু ভিতৰত একাকিত্ব সন্দেহ এইবোৰ ভাৱ থাকে তেন্তে আপুনি মিশ্ৰ সংকেত পঠিয়াই আছে ল অফ এট্ৰেকশ্যনে আপোনাৰ শব্দতকৈ বেছি সঁহাৰি দিয়ে আপোনাৰ অনুভূতি সেয়েহে আনন্দ কৃতজ্ঞতা বিশ্বাস আৰু প্ৰেমৰ শক্তি ইমান গুৰুত্বপূৰ্ণ এতিয়া এটা ডাঙৰ প্ৰশ্ন যদি ল অফ এট্ৰেকশ্যনে ইমান সহজ হয় তেন্তে কিয় বেছিভাগ মানুহে ফলাফল নাপায় কাৰণ বেছিভাগ মানুহে ভিজন বৰ্ড বনায় এফাৰ্মেশ্যন কয় মটিভেশ্যনেল ভিডিঅ' চায় কিন্তু ভিতৰৰ বাধাবোৰ আঁতৰাই নে অৱচেতন মনত থকা ভয় সন্দেহ নিজকে অযোগ্য বুলি ভবা পুৰণি নেতিবাচক স্মৃতি ব্যৰ্থতাৰ ভয় এইবোৰ যদি থাকিয়ে যায় তেন্তে আকৰ্ষণৰ শক্তিয়ে সম্পূৰ্ণৰূপে কাম নকৰে সেইবাবে আমি ইনাৰ গ্লো একাডেমীত এটা বিশেষ ল অফ এট্ৰেকশ্যন মাষ্টাৰ ক্লাছ লৈ আহিছো এইটো কেৱল এটা ক্লাছ নহয় এইটো হৈছে লাৰ্ণ এট্ৰেক্ট মেনিফেষ্ট এণ্ড ট্ৰান্সফৰ্ম এইটো এটা সম্পূৰ্ণ ইনাৰ ট্ৰান্সফৰ্মেশ্যন জাৰ্ণি এই প্ৰগ্ৰেমত আপুনি লাভ কৰিব এটা শক্তিশালী ওৱান ডে লাইভ ছেশ্যন য'ত আমি ল অফ এট্ৰেকশ্যনৰ প্ৰেক্টিকেল টুলছ আৰু টেকনিক্স গভীৰভাৱে শিকাম আপুনি নিজৰ গ'লসমূহৰ বিষয়ে স্পষ্টতা লাভ কৰিব নিজৰ মাইণ্ডছেট ট্ৰান্সফৰ্ম কৰাৰ পদ্ধতি শিকিব লিমিটিং বিলিফছ আঁতৰাই এবাণ্ডেন্স মাইণ্ডছেট গঢ়ি তুলিব শিকিব আৰু মাষ্টাৰ ক্লাছ শেষ হোৱাৰ পিছত আপুনি লাভ কৰিব 30 দিনৰ হোৱাটছআপ গাইডেন্স এই 30 দিনত আপুনি ডেইলি মটিভেশ্যন গাইডেন্স ৰিমাইণ্ডাৰ আৰু ছাপোৰ্ট লাভ কৰিব যাতে আপুনি নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি যাব পাৰে
আৰু লগত থাকিব পাৰ্চনেল ছাপোৰ্ট, য'ত আপুনি নিজৰ ডাউটছ ক্লিয়াৰ কৰিব পাৰিব আৰু পাৰ্চনেলাইজ এনকাৰেজমেণ্ট লাভ কৰিব। আৰু থাকিব বহু প্ৰমাণিত টুলছ আৰু প্ৰেক্টিচেছ, যিবোৰ আপুনি দৈনন্দিন জীৱনত সহজে ব্যৱহাৰ কৰিব পাৰিব। এতিয়া মই আপোনাক এটা সৰু এক্সাৰচাইজ দিব বিচাৰো। আজিৰে পৰা অহা 7 দিন ৰাতি হোৱাৰ আগতে এখন বহীত বা ডায়েৰীত লিখিব, যদি মোৰ জীৱনত সকলো সম্ভৱ হয় তেন্তে মোৰ আদৰ্শ জীৱন কেনেকুৱা হ'ব। তাৰপিছত 5 মিনিট চকু মুদিব। সেই জীৱনটো ইতিমধ্যে পোৱা যেন অনুভৱ কৰিব। জোৰকৈ নহয়, চাপ দিও নহয়, কেৱল অনুভৱ কৰিব। চাব, আপোনাৰ চিন্তা সলনি হ'বলৈ আৰম্ভ কৰিব, আপোনাৰ সিদ্ধান্ত সলনি হ'ব, আৰু সিদ্ধান্ত সলনি হ'লে ফলাফলো সলনি হয়। মই শেষত এটা সৰু উদাহৰণ দিব বিচাৰো। এটা বীজ মাটিত পুতি দিয়াৰ পিছত আপুনি প্ৰতিদিনে মাটি খুচৰি চাই নাথাকে বীজটো ওলাইছে নে নাই। প্ৰতিদিনে আপুনি নাচায়, আপুনি কি কৰে? আপুনি পানী দিয়ে, যত্ন লয়, বিশ্বাস ৰাখে আৰু ধৈৰ্য ধৰে। তাৰপিছত এদিন সেই বীজ অংকুৰিত হয়, এদিন গছ হয়, ফুল ফুলে, ফল হয়। সপোনবোৰো ঠিক তেনেকুৱাই। প্ৰথমে চিন্তাত ৰোপণ হয়, তাৰপিছত বিশ্বাস এটাক পানী দিয়ে, ধৈৰ্যই তাক ডাঙৰ কৰে। যদি আপুনি অনুভৱ কৰিছে যে আপোনাৰ জীৱনত অধিক শান্তি, অধিক সফলতা, অধিক আত্মবিশ্বাস আৰু অধিক প্ৰাচুৰ্য লাগে, তেন্তে আমাৰ আগন্তুক ল অফ এট্ৰেকশ্যন মাষ্টাৰ ক্লাছত যোগদান কৰিব পাৰে। মনত ৰাখিব, আপোনাৰ জীৱন সলনি হোৱাৰ আগতে আপোনাৰ চিন্তা সলনি হয়, চিন্তা সলনি হোৱাৰ আগতে আপোনাৰ বিশ্বাস সলনি হয়, আৰু বিশ্বাস সলনি হ'লে আপোনাৰ ফলাফলো সলনি হ'বই। হয়তো আপুনি যি জীৱন বিচাৰে, হয়তো আপুনি যি সফলতা বিচাৰে, হয়তো আপুনি যি প্ৰাচুৰ্য বিচাৰে, সেইবোৰ ইতিমধ্যে আপোনাৰ ফালে আগবাঢ়ি আহি আছে। প্ৰশ্নটো মাত্ৰ ইমানেই, আপুনি সেইবোৰ গ্ৰহণ কৰিবলৈ সাজুনে? যদি সাজু, আপোনালোকে কমেণ্ট বক্সত উত্তৰ লিখক, মই সাজু। অশেষ ধন্যবাদ। আপোনালোক সকলো ভালে থাকক।